নমস্কাৰ পিকেৰাই শিক্ষা বিকাশ কেন্দ্ৰলৈ সকলোকে আমি স্বাগতম জনাইছো। আজি আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ লগতে ডিগ্ৰীটো এইটো আছে আনুষ্ঠানিক শিক্ষা আৰু গতানুগতিক শিক্ষাৰ মাজত থকা পাৰ্থক্য। এই পাৰ্থক্যসমূহৰ বিষয়ে আমি আলোচনা কৰিম। What are the difference between the formal and non-formal education? আমি আগতেই পাই আছো আনুষ্ঠানিক শিক্ষা কাক বুলি। আনুষ্ঠানিক শিক্ষা বিদ্যালয় মহাবিদ্যালয় আদিৰ জৰিয়তে আমি যিবিলাক শিক্ষা লাভ কৰোঁ সেইবিলাকেই হৈছে আনুষ্ঠানিক শিক্ষা। আৰু গতানুগতিক শিক্ষা বুলি কওঁতে আমি এইখিনিকে বুজি পাওঁ যে আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰাৰ কাৰণে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শিক্ষা জীৱন সম্পূৰ্ণ কৰিব বিচাৰে তাৰ কাৰণে চৰকাৰে যি বিকল্প শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে এইখিনিকে আমাৰ গতানুগতিক শিক্ষা বুলি কোৱা হয়। গতিকে এতিয়া এই দুটাৰ মাজত কি পাৰ্থক্য আছে এই পাৰ্থক্যখিনি আমি আজি আলোচনা কৰিম। এই পাৰ্থক্য সম্পৰ্কে আমি আলোচনা কৰিবলৈ গ'লে দেখা যায় যে আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট ধাৰণা আৰু পাঠ্যক্ৰম থাকে, কিন্তু গতানুগতিক বা অনুপ্ৰচাৰিক শিক্ষাত শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী বিভিন্ন ধৰণৰ পাঠ্যক্ৰম থকা দেখা যায়। দ্বিতীয়তে আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা দিয়া থাকে, কিন্তু গতানুগতিক শিক্ষাত কোনো ধৰণৰ নিৰ্দিষ্ট সময়সীমা দিয়া নাথাকে। অৰ্থাৎ ফৰ্মেল এডুকেশ্যন হেজ এ ফিক্সড কনচেপ্ট এণ্ড ইজ content in its curriculum, but in the non-formal system of education has a diversified curriculum responsive to the learner's need. Number 2, it is time bound, but in non-formal education it is lifelong. Number 3, the source of education are school, college, university and other institution, but in the non-formal system of education the source of educations are open school, distance education system, part-time education, etc. These are the non-formal education. অৰ্থাৎ আনুষ্ঠানিক শিক্ষা বুলি ক'লে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয়, কিন্তু গতানুগতিক শিক্ষাত মুক্ত বিশ্ববিদ্যালয় বা মুক্ত বিদ্যালয়, যোগাযোগমূলক পাঠ্যক্ৰম, অংশকালীন শিক্ষা ব্যৱস্থা আদিৰ দ্বাৰা ইয়াত শিক্ষা প্ৰদান কৰা হয়। Number 4, in formal education it is imposed by the teacher on the students, but in the non-formal education it encourages self learning. অৰ্থাৎ শিক্ষকে শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে আনুষ্ঠানিক শিক্ষাত, কিন্তু অনুপ্ৰচাৰিক বা গতানুগতিক শিক্ষাত শিক্ষকে শিক্ষা প্ৰদান নকৰে, ইয়াত আত্মশিক্ষা নীতি মানি লোৱাহে হয়। Number 5, in the formal system of education it has a rigid curriculum, strict discipline and fixed goals of education, but in the non-formal education it has flexible curriculum, interdiscipline and self-awareness program. অৰ্থাৎ আনুষ্ঠানিক শিক্ষাত নিৰ্দিষ্ট পাঠ্যক্ৰম, কঠোৰ অনুশাসন আৰু নিৰ্দিষ্ট শিক্ষাৰ লক্ষ্য থকা দেখা যায়, কিন্তু ইয়াৰ বিপৰীতে গতানুগতিক বা অনুপ্ৰচাৰিক শিক্ষাত আমি দেখা পাওঁ যে ই পৰিৱৰ্তনশীল পাঠ্যক্ৰম, আত্ম অনুশাসন আৰু সজাগতাৰ ওপৰতহে নিৰ্ভৰশীল হয়। 6 number, curriculum degree are awarded on the basis of examination, but in the non-formal system of education certificate degree are awarded on the basis of evaluation. অৰ্থাৎ আনুষ্ঠানিক শিক্ষাত পৰীক্ষাৰ জৰিয়তে ডিগ্ৰী ডিপ্লোমা বা চাৰ্টিফিকেট প্ৰদান কৰা হয়, কিন্তু গতানুগতিক শিক্ষাত
তেওঁলোকক মূল্যায়নৰ জৰিয়তেহে ডিগ্ৰী ডিপ্ল'মা বা চাৰ্টিফিকেট প্ৰদান কৰা হয়। Number 7, it has age limit, but in the non-formal education, it has no age limit. অৰ্থাৎ আনুষ্ঠানিক শিক্ষাত বয়সৰ এটা নিৰ্ধাৰিত সময়সীমা দিয়া থাকে, কিন্তু অগতানুগতিক শিক্ষাত তেনেকুৱা ধৰণৰ বয়সৰ কোনো ধৰণৰ নিৰ্ধাৰিত বয়স নাথাকে। যিকোনো বয়সৰ ব্যক্তিয়ে ইয়াত শিক্ষা আহৰণ কৰিব পাৰে। Number 8, it does not utilize all the human resources, but in the non-formal system of education, it is based on the principle of maximum utilization of human potentials. অৰ্থাৎ মানৱ সম্পদৰ সৰ্বত্ৰ প্ৰকাৰ ব্যৱহাৰ আনুষ্ঠানিক শিক্ষাত নহয়, কিন্তু অনুপ্ৰচাৰিক বা অগতানুগতিক শিক্ষাত মানৱ সম্পদৰ ব্যৱহাৰ হয়। এইখিনিয়ে হ'ল আমি আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা পাৰ্থক্য। ইয়াৰ উপৰি বহুখিনি পাৰ্থক্য আছে, গতিকে আমি এইখিনি পাৰ্থক্য জানিলে আমাৰ হৈ গ'ল। গতিকে সকলোৱে আমি আকৌ পৰৱৰ্তী পৰ্যায়ত যিবিলাক আলোচনা কৰোঁ এইবিলাক চাই থাকিব, আৰু সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে শেষত সকলোৱে আমি আৰু পুনৰ যিবিলাক ভিডিঅ' আমি দি থাকিম সেইবিলাক যাতে চাই থাকে তাৰ কাৰণে সকলোকে আহ্বান জনাই আজি আমাৰ এই আলোচনাটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।